وهو الذي أنشأ جنات معروشات وغير معروشات والنخل والزرع مختلفا أكله والزيتون والرمان متشابها وغير متشابه আৰু তেওঁই সৃষ্টি কৰিছে এনেকুৱা বাগিচাসমূহ যিবোৰৰ কিছুমান চাং নিৰ্ভৰশীল আৰু আন কিছুমান চাং নিৰ্ভৰশীল নহয়, লগতে খেজুৰ গছ আৰু শস্য যাৰ সোৱাদ বিভিন্ন ধৰণৰ, জৈতুন আৰু ডালিম এইবোৰৰ কিছুমান সদৃশ আৰু আন কিছুমান ভিন্ন। كلوا من ثمره إذا أثمر وآتوا حقه يوم حصاده ولا تسرفوا إنه لا يحب المسرفين। যেতিয়া এইবোৰ পকিব তেতিয়া তাৰ পৰা খোৱা আৰু ফচল চপোৱাৰ দিনা সেইবোৰৰ হক প্ৰদান কৰা, অপচয় নকৰিবা, নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে। ومن الأنعام حمولة وفرشا كلوا مما رزقكم الله ولا تتبعوا خطوات الشيطان إنه لكم عدو مبين। আৰু তেওঁই চতুষ্পদ জন্তুৰ মাজত কিছুমানক ভাৰ বহনকাৰী আৰু আন কিছুমানক ক্ষুদ্ৰাকাৰ পশু হিচাপে সৃষ্টি কৰিছে। আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা খোৱা আৰু শয়তানৰ পদাঙ্ক অনুসৰণ নকৰিবা, নিশ্চয় শয়তান তোমালোকৰ প্ৰকাশ্য শত্ৰু। ثمانية أزواج من الضأن اثنين ومن المعز اثنين। তেওঁই সৃষ্টি কৰিছে মতা মাইকীয়া 8 যুগ, ভেড়াৰ 2টা আৰু ছাগলীৰ 2টা। قل الذكرين حرم أم الأنثيين أما اشتملت عليه أرحام الأنثيين نبئوني بعلم إن كنتم صادقين। কোৱা, তেওঁ মতা 2টাক নিষিদ্ধ কৰিছে নে মাইকী 2জনীক, নে মাইকী 2জনীৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে? যদি তোমালোকে সত্যবাদী হোৱা তেন্তে প্ৰমাণসহ মোক অৱহিত কৰা। ومن الإبل اثنين ومن البقر اثنين قل الذكرين حرم أم الأنثيين أما اشتملت عليه أرحام الأنثيين। লগতে উটৰ 2টা আৰু গৰুৰ 2টা। কোৱা, তেওঁ মতা 2টাক নিষিদ্ধ কৰিছে নে মাইকী 2জনীক, নে মাইকী 2জনীৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে? أم كنتم شهداء إذ وصاكم الله بهذا فمن أظلم ممن افترى على الله كذبا ليضل الناس بغير علم। অথবা আল্লাহে যেতিয়া তোমালোকক এইবোৰ নিৰ্দেশ দিছিল তেতিয়া তোমালোকে তাত উপস্থিত আছিলা নেকি? গতিকে যি ব্যক্তিয়ে জ্ঞান নোহোৱাকৈ মানুহক বিভ্ৰান্ত কৰাৰ বাবে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে তাতকৈ ডাঙৰ জালিম আৰুনো কোন হ'ব পাৰে? إن الله لا يهدي القوم الظالمين। নিশ্চয় আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নকৰে। قل لا أجد فيما أوحي إلي محرما على طاعم يطعمه إلا أن يكون ميتة أو دما مسفوحا أو لحم خنزير। কোৱা, মোৰ প্ৰতি যি অহি হৈছে তাত মানুহে যি খায় তাৰ মাজত মই একোৱে হাৰাম পোৱা নাই, কিন্তু মৰা শৱ, প্ৰবাহিত তেজ আৰু গাহৰিৰ মাংসৰ বাহিৰে। أو دما مسفوحا أو لحم خنزير فإنه رجس أو فسقا أهل لغير الله به। কিয়নো নিশ্চিতভাৱে এইবোৰ হৈছে অপবিত্ৰ অথবা জবে কৰাৰ সময়ত আল্লাহৰ বাহিৰে আনৰ নাম লোৱাৰ কাৰণে যিবোৰ অবৈধ। فمن اضطر غير باغ ولا عاد فإن ربك غفور رحيم। কিন্তু যদি কোনোবাই অবাধ্যতা নকৰি আৰু সীমালংঘন নকৰি নিৰুপায় অৱস্থাত সেয়া গ্ৰহণ কৰিবলৈ বাধ্য হয় তেন্তে বিষয়টো সুকীয়া, তেন্তে নিশ্চয় তোমাৰ প্ৰতিপালক ক্ষমাশীল পৰম দয়ালু।
وعلى الذين هادوا حرمنا كل ذي ظفر আৰু আমি ইহুদীসকলৰ ওপৰত নখযুক্ত সকলো জন্তুকে হাৰাম কৰিছিলোঁ ومن البقر والغنم حرمنا عليهم شحومهما إلا ما حملت ظهورهما أو الحوايا أو ما اختلط بعظم আৰু গৰু ছাগলীৰ চৰ্বিও সিহঁতৰ বাবে হাৰাম কৰিছিলোঁ কিন্তু এইবোৰৰ পিঠিত থকা নাইবা নাড়ীবোৰত থকা অথবা অস্থি সংলগ্ন চৰ্বিৰ বাহিৰে ذلك جزيناهم ببغيهم وإنا لصادقون সিহঁতৰ অবাধ্যতাৰ কাৰণে সিহঁতক এই প্ৰতিফল দিছিলোঁ নিশ্চয় আমি সত্যবাদী فإن كذبوك فقل ربكم ذو رحمة واسعة ولا يرد بأسه عن القوم المجرمين এটাকে সিহঁতে যদি তোমাৰ ওপৰত মিথ্যাৰোপ কৰে তেন্তে কোৱা তোমালোকৰ প্ৰতিপালক সৰ্বব্যাপী দয়াৰ অধিকাৰী আৰু অপৰাধী সম্প্ৰদায়ৰ পৰা তেওঁৰ শাস্তি ৰদ নহয় سيقول الذين أشركوا لو شاء الله ما أشركنا ولا آباؤنا ولا حرمنا من شيء যিসকলে শিৰিক কৰিছে শীঘ্ৰেই সিহঁতে ক'ব আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে আমি আৰু আমাৰ পূৰ্বপুৰুষসকলে শিৰিক নকৰিলেহেঁতেন আৰু একোৱে হাৰাম নকৰিলেহেঁতেন كذلك كذب الذين من قبلهم حتى ذاقوا بأسنا قل هل عندكم من علم فتخرجوه لنا إن تتبعون إلا الظن وإن أنتم إلا تخرصون এইদৰেই সিহঁতৰ পূৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল অৱশেষত সিহঁতে আমাৰ শাস্তি ভোগ কৰিছিল কোৱা তোমালোকৰ ওচৰত কোনো জ্ঞান আছেনে থাকিলে আমাৰ ওচৰত প্ৰকাশ কৰা তোমালোকে কেৱল ধাৰণাৰহে অনুসৰণ কৰা আৰু কেৱল মনে সজা কথাহে কোৱা قل فلله الحجة البالغة فلو شاء لهداكم أجمعين হে নবী কোৱা চূড়ান্ত প্ৰেৰণ কেৱল আল্লাহৰেই এটাকে তেওঁ যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে তোমালোক আটাইকে নিশ্চয় হৃদায়ত দিলেহেঁতেন قل هلم شهداءكم الذين يشهدون أن الله حرم هذا فإن شهدوا فلا تشهد معهم কোৱা তোমালোকৰ সাক্ষীসকলক লৈ আহা যিসকলে এই সাক্ষী দিব যে আল্লাহে এইটো হাৰাম কৰিছে সিহঁতে সাক্ষী দিলেও তুমি সিহঁতৰ লগত সাক্ষী নিদিবা ولا تتبع أهواء الذين كذبوا بآياتنا والذين لا يؤمنون بالآخرة وهم بربهم يعدلون তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা যিসকলে আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰে আৰু যিসকলে আখিৰাতত বিশ্বাস স্থাপন নকৰে সিহঁতে নিজ প্ৰতিপালকৰ সমকক্ষ নিৰ্ধাৰণ কৰে